দেশৰ গৃহমন্ত্ৰী অমৃত শ্বাহে সংসদত সংবিধান প্ৰণেতা আম্বেদকাৰৰ সম্পৰ্কে কৰা মন্তব্যৰ বিৰুদ্ধে কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ। তেজপুৰৰ ৰাজীৱ ভৱনৰ পৰা কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ভূপেন বৰাৰ নেতৃত্বত সমদল কৰি আহি কোৰ্ট চাৰিআলিত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। মন্ত্ৰী অমিত শ্বাহে সংসদৰ মজিয়াত আম্বেদকাৰক যি অপমান কৰিছে, হয় গৃহমন্ত্ৰীয়ে ক্ষমা খুজিব লাগিব, নহয় আমি ৰাষ্ট্ৰপতিক আজি স্মাৰক পত্ৰ দিছোঁ, তেওঁক মন্ত্ৰীসভাৰ পৰা বৰ্খাস্ত কৰিব লাগিব। আৰু সংবিধানক অপমান কৰা আমি সহ্য নকৰোঁ। আজি জিলাই জিলাই হৈছে, ইয়াৰ পিছত ব্লকে ব্লকে হ'ব, গাঁৱে গাঁৱে হ'ব। এই আন্দোলন গোটেই দেশত বিয়পি পৰিব। হয় ক্ষমা খোজক ৰাজহুৱাকে, কাৰণ সংবিধানক অপমান কৰা, আম্বেদকাৰক অপমান কৰা এইটো দেশৰ প্ৰতি ভাবুকি। দেশৰ যিটো ধৰ্ম নিৰপেক্ষতা, সমাজবাদী চৰিত্ৰ, তাৰ প্ৰতি ভাবুকি। আৰু সেই ভাবুকিৰ সন্মুখত কংগ্ৰেছে সেও নেমানে। কংগ্ৰেছে যুঁজি আহিছে আৰু যুঁজি যাব। অপদস্থ কৰিছে, আমি বেৰিকেডৰ ওচৰ পাইছো, আমাৰ মানে আৰক্ষীয়ে আমাৰ হাতত গাত দিছে। মহিলা পুলিচ নহয় তেখেতসকল। আমিতো সুস্থভাৱে আন্দোলন এটা কৰিব আহিছো, প্ৰতিবাদ কৰিছো। আমি বেলেগ একো বিচৰা নাই। আম্বেদকাৰক যিটো অপমান সেইটো আমি কোনো পধ্যে সহ্য কৰিব নোৱাৰো। আৰু যিজন আম্বেদকাৰৰ সংবিধানে আজি আমাক গোটেইখনৰ ইতিহাস বহন কৰি আছে, এখন দলিল, সেইখন দলিলক আমি কোনো হাতে ইয়াৰ পিছতে শোণিতপুৰৰ আয়ুক্ত অংকুৰ ভৰালীৰ জৰিয়তে ৰাষ্ট্ৰপতিলৈ স্মাৰক পত্ৰ প্ৰদান কৰে। সেইকাৰণে আমি শোণিতপুৰ জিলা কংগ্ৰেছে যিখন ফটো লৈ পেলাই আমি উপায়ুক্ত কাৰ্যালয়ত গৈছিলোঁ, আমি উপায়ুক্ত ডাঙৰীয়াক ফটোখন অৰ্পণ কৰিছোঁ। আৰু উপায়ুক্ত ডাঙৰীয়াৰ কক্ষত সেই ফটোখন ইতিমধ্যে লগোৱা হৈছে। আৰু তাৰ পাছত আমি এখন স্মাৰক পত্ৰ দি থৈ আহিছোঁ।